অ' মামা চাওঁ এফালে আহকচোন কথা এটা আছে ঠেং ভাঙি দিম এই নহয় মানে আপুনি মুখত যি আহে তাকে কৈ পায় যে সেইকাৰণে এই আঠাটোকে লগাই থওঁ নি এই নহ'লে সেই প্ৰতিশ্ৰুতিবিলাক কেলে দিছিলে ইলেকশ্যনৰ আগতে এতিয়া যে পালন কৰিব পৰা নাই এই আপুনি যে যি যি বস্তু দিম বুলি কৈছিলে আৰু যি যি বস্তু বন্ধ কৰিলে সেই গোটেইখিনি লগ লগাই এই গানৰ সুৰত গাওকচোন এবাৰ মই নাজানি এই কি নেজানো চেজানো আছে গপ জল্দি হ'ব দোকানৰ দালি ভাল এই দোকানৰ দালিটো বেয়া ডাঙৰ ডাঙৰ আমি দিয়া দালিটো ভাল এই আপুনি দিয়া দালিটো ভাল সৰু সৰু পটককে সিজি যায় আমি যিটো পেকেটত দালি দি আছো ভাল নে বেয়া এই বেয়া বেয়া আপুনি দিয়া দালিখিনি একেবাৰে বেয়া সেয়া আপোনাক ভাল বুলি ক'লেও বেয়া পায় বেয়া বুলি ক'লেও বেয়া পায় আপোনাক এতিয়া কম কি চেনিটো ভাল নে চেনিটো ভাল বেয়া মাজতে আৰু চলাই দিওঁ অভাৱতে উপায় নাই নহয় নিমখটো ভাল নে বেয়া এই নিমখটো নিমখে আৰু নিমখটোতো গুড় হ'ব নোৱাৰে তথাপিও ভালেই বাৰু ভাল 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 লগত আৰু কি লাগিব লগত কি লাগিব বুলি সুধিব লাগিছেনে বাৰু মামা আপুনি ইলেকশ্যনৰ আগত যে কৈছিলে মিঠাতেল 1 লিটাৰ দিয়াৰ কথা এই মিঠাতেলটো দিলে আৰু একো নালাগে আমাক মিঠাতেলটোকে 1 লিটাৰ দিব আৰু ইয়াৰ ব্যৱস্থা কৰিম মিঠাতেল লাগিব মামা অখিল দা আপোনাকো মিঠাতেল লাগে নে মিঠাতেল লাগিব মামা এতিয়া মিঠাতেল ক'ত দালিয়ে বন্ধ হ'ল বন্ধ হৈ গ'ল মিঠাতেল ক'ত নিমখে বন্ধ হ'ল মিঠাতেল ক'ত চেনিয়ে বন্ধ হ'ল তাৰমানে মামাই নিমখ চেনি দাইল মিঠাতেল সকলো বন্ধ কৰি দিলে যেনে তেনে হ'লেও মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰক আৰু যদি পালন নকৰে অচিৰেই অহা জুলাই মাহত যি বিধানসভাৰ অধিৱেশন আছে তেতিয়া আপোনাক নেফানেফ কৰি পেলোৱা হ'ব আপোনাক কান্দিবলৈ বাধ্য কৰোৱা হ'ব মাৰি ঠেং ভাঙি দিম আপোনাক মনত পেলাই দিয়া হ'ব আপুনি অসমীয়া মহিলাক আৰু অসমৰ জনতাক কেনেকৈ বিদ্ৰোহ কৰিছে বিশ্বাসঘাতকতা কৰিছে প্ৰত্যেকটো কথা মনত পেলাই দিয়া হ'ব নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অকল মানে এনেকুৱাই নাছিলে যে 100 টকাত নিমখ দিম চেনি দিম কি কয় আপোনাৰ তেল দালি দিম লগতে কৈছিলে যে একদম মিঠাতেলো দিম দেই বুলি কৈছিলে মিঠাতেলো দিম দেই বুলি কৈছিলে ড্ৰাইভাৰ এতিয়া মিঠাতেলটো বাদ দিয়ক চেনিকণ নিমখকণ আৰু দালিকণো এতিয়া বন্ধ হৈ গ'ল তাৰমানে সেইকাৰণে বুজি পাব লাগিব ৰাজনীতি কৰা মানুহবিলাকৰ এই 2 নম্বৰী কথাবিলাক পুৰে বুজি পাব লাগিব মানুহে অসমৰ মানুহে অসমৰ মহিলাসকলে বিশেষকৈ সেই সময়ত অকল মামা 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 চিঞৰি এই গোটেই মহিলাসকলে অকল মামা 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 নামটো মুখৰ পৰা নুগুচাই হৈছিলে পিছে অখিল দা এই মামাই কি সুধিছিলেনো মামাই সোধে আপোনালোকক আৰু কি লাগিব মিঠাতেল লাগিব মামা এনেকৈ চিঞৰেনে নাই গোটেই মহিলাসকলে চিঞৰিছিলে আকৌ মিঠাতেল লাগিব মামা এতিয়া মিঠাতেল ক'ত দালিয়ে বন্ধ হ'ল মিঠাতেল ক'ত নিমখে বন্ধ হ'ল মিঠাতেল ক'ত চেনিয়ে বন্ধ হ'ল তো গতিকে মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ যে আপুনি বিনামূলীয়াকৈ 3টা বস্তু দি আছিলে এই 3টা বস্তু দিব লাগিব এইটো আপোনাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে নিৰ্বাচনৰ আগত দিয়া আপোনাৰ টুপ আছিলে গতিকে আপুনি দালি দিব লাগিব নিমখ দিব লাগিব চেনি দিব লাগিব আৰু লগতে আপুনি জিকিলে মিঠাতেল দিম বুলি কৈছিলে গতিকে মিঠাতেল বিনামূলীয়াকৈ 1 লিটাৰকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে আপুনি এই ব্যৱস্থা গ্ৰহণ কৰক যিকোনো প্ৰকাৰে আপুনি যেনে তেনে হ'লেও মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰক আৰু যদি পালন নকৰে অচিৰেই অহা জুলাই মাহত যি বিধানসভাৰ অধিৱেশন আছে তেতিয়া আপোনাক নেফানেফ কৰি পেলোৱা হ'ব
আপোনাক সমালোচনাৰে থকা সৰকা কৰি পেলোৱা হ'ব, আপোনাক জবাবদিহি কৰা হ'ব, আপোনাক কান্দিবলৈ বাধ্য কৰোৱা হ'ব, আপোনাক মনত পেলাই দিয়া হ'ব আপুনি অসমীয়া মহিলাক আৰু অসমৰ জনতাক কেনেকৈ বিত্ৰে কৰিছে, বিশ্বাসঘাতকতা কৰিছে, প্ৰত্যেকটো কথা মনত পেলাই দিয়া হ'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি 3টা সামগ্ৰী নিমখ, মিঠাতেল আৰু চেনি দিয়াৰ উপৰিও নতুনকৈ দিম বুলি কোৱা যি আপোনাৰ মিঠাতেল, নিমখ, চেনি আৰু দালিৰ উপৰিও মিঠাতেল দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। অ' মামা চাওঁ এইফালে আহকচোন, কথা এটা আছে। মাৰি ঠেং ভাঙি দিম। এই নহয় মানে আপুনি মুখত যি আহে তাকে কৈ পায় যে সেইকাৰণে এই আঠাটোকে লগাই থওঁ নি। এই নহ'লে সেই প্ৰতিশ্ৰুতিবিলাক কেলৈ দিছিলে ইলেকশ্যনৰ আগতে, এতিয়া যে পালন কৰিব পৰা নাই। আপুনি যে যি বস্তু দিম বুলি কৈছিলে আৰু যি বস্তু বন্ধ কৰিলে, সেই গোটেইখিনি লগ লগাই এই গানৰ সুৰত গাওকচোন এবাৰ। মই নাজানো কি নেজানুং চেজানুং আছে, গক জল্দি। হ'ব।